प्रदेश कংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত ৰাজনৈতিক প্ৰস্তাৱক লৈ আলোচনা বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত লুণ্ঠন ৰাজ জংঘল ৰাজ চলাৰ অভিযোগ আৰু এই লুণ্ঠন ৰাজৰ অৱসানৰ বাবে বিজেপিক উৎখাত কৰিব লাগিব বুলি ক'লে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই মূল সমস্যাৰ পৰা আঁতৰিবৰ বাবেই উচ্ছেদ চলোৱাৰ অভিযোগ কংগ্ৰেছৰ 55,000 বিঘা খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ চলাইছে বুলি সংবাদমেলত উল্লেখ কৰিছে ৰিপুন বৰাই আদানী আম্বানী ৰামদেৱৰ বাবেই খিলঞ্জীয়া বিৰোধী নীতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা বৰ্ধিত কাৰ্যনিৰ্বাহকত ৰাজনৈতিক প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰিছে অসম চুক্তি ৰূপায়ণৰ প্ৰসংগও অসমখনত কি চলিছে এটা লুণ্ঠন ৰাজ চলিছে এটা জংঘল ৰাজ চলিছে এটা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে জাতি মাটি ভেটিৰ কোৱা চৰকাৰখনে এতিয়া নিজৰ মাটি ভেটি ঠিক কৰিছে স্বয়ং মুখ্যমন্ত্ৰী তেওঁৰ পত্নী তেওঁৰ সাংগু পাংগু তেওঁৰ মন্ত্ৰীসভাৰ আন মন্ত্ৰীসকল প্ৰত্যেকেই পৰ্বতৰ সমান সম্পত্তি কৰাত উঠি পৰি লাগিছে কম্পিটিশ্যন চলিছে চাৰিওফালে সিন্ডিকেটৰ ৰাজত্ব চলিছে এটা সমান্তৰাল অৰ্থনীতি চলিছে সিন্ডিকেটৰ গতিকে এইবিলাক চলিছে তাৰ বিপৰীতে গতিকে এই গোটেই কথাবিলাক তেওঁ ৰাইজৰ পৰা মূল সমস্যাবিলাক ৰাইজৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে বিজেপিয়ে তেওঁ অন্য ধৰণৰ কৌশল লৈছে সেই কৌশলবিলাকৰ ভিতৰত হৈছে অসমত সাম্প্ৰদায়িকতা উগ্ৰ সাম্প্ৰদায়িকতা আমি ৰাজনৈতিক প্ৰস্তাৱত আমি এই গোটেই কথাবিলাক আমি দাঙি ধৰিছোঁ আৰু দাঙি ধৰি তাৰ যোগেদি আমি অসমৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে যদি এই এনেকুৱা ভয়াৱহ অৱস্থাৰ পৰা পৰিত্ৰাণ পাব লাগে তেতিয়াহ'লে তাৰ কোনো বিকল্প নাইকিয়া এটাই বিকল্প আছে ২৬ত আমি বিজেপি চৰকাৰখন উৎখাত কৰিব লাগিব আমি বৰখাস্ত কৰিব লাগিব আজি টোটেল 55,000 বিঘা মাটি সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে 55,000 বিঘা মাটি খিলঞ্জীয়া মানুহৰ উচ্ছেদ কৰিছে তাৰ উচ্ছেদ কৰিছে বা খিলঞ্জীয়াৰ মাটি বলপূৰ্বকভাৱে আদানী আম্বানী ৰামদেৱ ব্যক্তিগত কোম্পানী দিছে সদায় এই ক্ষেত্ৰত আমি অটল আছোঁ যে অসম চুক্তি 1971 চনৰ 25 মাৰ্চৰ পিছত এজনো যদি মানুহ অসমত প্ৰৱেশ কৰিছে সি বিদেশী তাক চিনাক্ত হ'ব লাগে তাক বহিষ্কাৰ হ'ব লাগে সদায় আমি কংগ্ৰেছে এই লাইনত আমি কৈ আহিছোঁ আমি কৰিও